মাজুলীৰ গড়মূৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মানিকা পথাৰ মাজুলীৰ ভিতৰতে এখন বৃহৎ পথাৰ। কৃষকৰ আশাৰ থলী মানিকা পথাৰৰ কাষেৰে বৈ যোৱা লোহিতৰ পলসুৱা বানে পলসুৱা কৰি যোৱা সমগ্ৰ পথাৰখনত স্থানীয় শিক্ষিত নিবনুৱাই প্ৰতি বছৰে গঢ়ি তোলে বহুকেইখন ৰবি শস্যৰ ফাৰ্ম, য'ত জীৱন জীয়াৰ হেঁপাহ ফুলে শতাধিক পৰিয়ালৰ। কাষেৰে বৈ যোৱা লোহিতৰ নিচেই কাষতে যোৱা 15 বছৰ ধৰি কৃতিশ দাস, দিলীপ দাস, উত্তম দাস, ফটিক দাস আৰু অজিত দাসে নিজা মুঠ 20 বিঘা মাটিত কৃষি কৰ্ম কৰি 5জন কৃষকে প্ৰতিবৰ্ষতে 12ৰ পৰা 14 লাখ টকা উপাৰ্জন কৰি পৰিয়াল পোহপাল দি আছে। এই বৰ্ষতো কৃষক কেইজনৰ উৎপাদিত ফচলে মাজুলীৰ গড়মূৰ, কমলাবাৰী, ফুলনি, বনগাঁও আদি বজাৰসমূহ দখল কৰিবলৈ সক্ষম হৈছে। জাতিলাও, বন্ধাকবি, ফুলকবি, ওলকবি, ৰঙালাও, তিয়হ, বিলাহী, বেঙেনা, ব্ৰকলি, জলকীয়া, ফেচবিন, দাংবডি, সৰিয়হ, মাটিমাহ, নহৰু ইত্যাদি বিবিধ খেতিৰে ভৰোণ হৈ পৰা মানিকা পথাৰৰ পৰা প্ৰতি পুৱাতে ক্ষুদ্ৰ ব্যৱসায়ীয়ে পাচলি উঠাই মাজুলীৰ বিভিন্ন অঞ্চলৰ বজাৰত বিক্ৰী কৰে। উল্লেখ্য যে খাৰুপেটীয়াৰ শাক-পাচলি মাজুলীলৈ অহাটো বন্ধ কৰাৰ উদ্দেশ্যে মাজুলীৰ বিধায়ক ভুৱনগাম আৰু জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে জিলাখনৰ কৃষকসকলৰে সঘনাই যোগাযোগত থাকি কৃষকৰ সমস্যা সমাধানৰ বাবে অহৰহ উদ্যোগ গ্ৰহণ কৰি আহিছে। সেই অনুপাতে মাজুলীৰ মানিকা পথাৰ, ভকত চাপৰি আদিত বহু যুৱক কৃষকে কৃষি কৰ্মত আত্মনিয়োগ কৰিবলৈ ওলাই আহিছে। এইটো বৰ্ষতে বহু কৃষকে পূৰ্বৰ তুলনাত জিলা কৃষি বিভাগৰ সহযোগত আধুনিক ব্যৱস্থা গ্ৰহণ কৰি আগতীয়াকৈ উৎপাদিত শাক-পাচলি বজাৰলৈ উলিয়াই খাৰুপেটীয়াৰ শাক-পাচলিক বহু পৰিমাণে ৰোধ কৰাৰ লগতে থলুৱা কৃষকসকল যথেষ্ট লাভান্বিত হোৱা পৰিলক্ষিত হৈছে। কি ল'লে আপুনি? মূলা ক'ত বিক্ৰী কৰে? গড়মূৰতে বেছি। কেইটকা দৰত লৈছে ইয়াত? ইয়াত এতিয়া আপোনাৰ 15 টকা আছে। বজাৰত কেইটকা লাভ? আপোনাৰ 20-25 যায়। এই ফাৰ্মখনৰ পৰা প্ৰতি বছৰে নিয়ে বস্তু? প্ৰতি বছৰে নিওঁ। এইবাৰ কেনেকুৱা পাইছে? বা ঠিকে আছে, পাচলি মানে ওলোৱা নাই, ওলাব আৰু বিহু মানে ওলাবগৈ। হোৱা পানীৰ কাৰণে শেহতীয়া হ'ল। পানীৰ কাৰণে শেহতীয়া হ'ল। অঁ, ঠিক আছে। মোৰ নাম দিলীপ দাস। মোৰ লগত আছে উত্তম দাস, ফটিক দাস, কৃতিশ দাস। আমি 4জনে এই মানিকা পথাৰ অঞ্চলত আজি 2002 চনৰ পৰা পাচলি খেতি কৰি আছোঁ আৰু ক্ৰমান্বয়ে আমাৰ সদস্য বাঢ়িছে কৃষকৰ। আমাক দেখি পেলাই আৰু বহুতেই কৰিছে। গতিকে আমি এই পাচলি খেতি কৰাৰ পৰা আমাৰ 4টা পৰিয়ালৰ উপৰিও আৰু কেইবাটাও পৰিয়ালে সংস্থাপন লৈছে। গতিকে আমি এই কৃষি কৰ্মৰ যোগেদি মাজুলীত এক নতুন বিপ্লৱ আৰম্ভ কৰিব পাৰিম বুলি ভাবিছোঁ আৰু লগতে আমাৰ মাজুলীৰ বিভিন্ন কৃষক বন্ধুক আমি আগ্ৰহেৰে কৈছোঁ যে আপোনালোকে আমাৰ মাজুলীৰ বিভিন্ন চৰ অঞ্চলত মাটি আছে, খালী মাটি পৰি আছে, খেতি কৰক আৰু খেতি কৰি আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা কৰক। আমি মানে এতিয়া ধৰক এই খেতিৰ যোগেদি আমি আমাৰ চৰকাৰী চাকৰি বা অন্য কিবা ব্যৱসায় নাই, অকল খেতিৰ যোগেদি আমি ঘৰ পৰিয়াল সুন্দৰকৈ চলি আছোঁ। আৰু আজি 2002 চনৰ পৰা খেতি কৰি আহিছোঁ। আমাৰ এই অঞ্চলটোত আপোনাৰ আগত ধৰক পাচলি খেতিয়ক নাছিলেই, এতিয়া বৰ্তমান আমাক দেখি পেলাই আৰু বহুত কৃষক আগবাঢ়ি আহিছে, তেওঁলোকেও কৃষি কৰিছে আৰু আমি মানে উৎপাদন কৰা পাচলিখিনি ধৰক আমাৰ গড়মূৰ, কমলাবাৰী, সোণাইআটি, বালিচাপৰি এইখিনি বজাৰখিনিত, বনগাঁও এইখিনি বজাৰখিনিত আমি দিব পৰা হৈছোঁ। মাটি কেইবিঘা আছে আৰু কি কি খেতি হয়? মাটি আমি ইয়াত এইবাৰ 20 বিঘা মাটি কৰিছোঁ। ধৰক কবি, ৰঙালাও, বিলাহী, বেঙেনা, জাতিলাও আদি কৰি বিভিন্ন পাচলি আৰু সেইখিনি কৰিছোঁ। আগতীয়াকৈ ফচল আপোনালোকে বজাৰলৈ উলিয়াব পাৰিছেনে? আগতীয়াকৈ আমি অলপ চলপ পাৰিছোঁ, যদিও প্ৰকৃতিয়ে আমাক মানে অলপ বাধাৰ সন্মুখীন হৈছিলোঁ, তথাপিও আমি প্ৰকৃতিৰ লগত যুঁজি কিছু পৰিমাণে হ'লেও মানে মাজুলীৰ বজাৰখনত কিছু পাচলি ওলাব পাৰিবলৈ সক্ষম হৈছোঁ। এনেকৈ জাতিলাও বা ধৰক আপোনাৰ দাংবডি, কেৰেলা, আপোনাৰ তিয়হ এইখিনি আগতীয়া যিখিনি মূলা, আগতীয়া পাচলি অলপ বজাৰত ওলাবলৈ সক্ষম হৈছোঁ। মাজুলী কৃষি বিভাগ বা মাজুলী জিলা প্ৰশাসনে এই ক্ষেত্ৰত আপোনালোকক কিবা সহায়ৰ হাত আগবঢ়াইছেনে? মাজুলী জিলা প্ৰশাসন বা কৃষি বিভাগক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে বহুতো আমাক মানে উৎসাহিত কৰিছে। বিভিন্ন সময়ত চৰকাৰী আঁচনিকে ধৰি বীজ যোগান দিছে, আপোনাৰ সঁজুলি পত্ৰ যোগান দিছে। যিকোনো সময়ত মাজুলী জিলা কৃষি বিষয়াক আমি ঠাইতে পাইছোঁ। বিভিন্ন সময়ত আমাক পৰামৰ্শ দিছে, দিহা পৰামৰ্শ দিছে। ডিচি ছাৰো স্বয়ং যোৱা বছৰ আহি গৈছিলে, এইবাৰো অহা কথা আছিলে, দেখা যাওক আমি এদিন মাতিম তেখেতক।
আৰু জিলা কৃষি বিষয়াটো আমাৰ প্ৰতি মুহূৰ্ততে আমাৰ লগতে থাকে, ফোন যোগেও আমাৰ যোগাযোগ থাকেই সদায়, কিন্তু কৃষি বিভাগে আমাক যথেষ্ট সহায় কৰিছে। আপোনালোকৰ খেতিখিনিত কি সাৰ ব্যৱহাৰ কৰে? খেতিখিনি ধৰক আমি গোবৰ সাৰ, পচন সাৰো দিওঁ আৰু ৰাসায়নিক সাৰো কিছু পৰিমাণে দিওঁ, একেবাৰে নিদিয়াকৈতো একেবাৰে সম্ভৱ নহয়। ধৰক সম্পূৰ্ণ অৰ্গেনিক হিচাপে কৰাটো ধৰক আমি যদি প্ৰশিক্ষণ হিচাপে যদি জিলা প্ৰশাসনে কিবা ব্যৱস্থা কৰে তেতিয়া ভাল পালোহেঁতেন। নিউজ ডেস্ক ৰিপৰ্ট, বিগ নিউজ 24x7 আছাম।